ইমান ভবা নাছিলোঁ, এই প্ৰথম স্থান লাভ কৰিম বুলি ভবা নাছিলোঁ, সেই হিচাপত বহুত ভাল লাগিছে। প্ৰথম স্থান লাভ কৰিম বুলি ভবা নাছিলোঁ। কি ধৰণে আগবাঢ়িছিলা? দৈনিক কাম দৈনিক কৰিছিলোঁ, দৈনন্দিন মানে দেৰি নকৰোঁ, যি হোমৱৰ্ক দিয়ে বা যিখিনি শিকায় সেইখিনি ঘৰত ৰিভিজন কৰোঁ, এনেদৰে পিছলৈকে বেছি দিগদাৰি পোৱা নাছিলোঁ। যি শংকৰদেৱ শিশু নিকেতনৰ ধাৰণা সেই ধাৰা এইবাৰো অক্ষুণ্ণ আছে, আপুনি শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হিচাপে কি ক'বা? আমাৰ স্কুলত যিহেতু পাঠ্যক্ৰমৰ উপৰিও এজন ভাল ব্যক্তি হিচাপে নিজকে কেনেকৈ গঢ়িব পাৰি সেই বিষয়তো শিক্ষা দিয়া হয়। তাৰ বাবেও আচাৰ্যহঁতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু আচাৰ্যহঁতে ইমান কষ্ট কৰিছে মোৰ তথা আটাইবোৰ ছাত্ৰ ছাত্ৰীৰ বাবে, তাৰ বাবে আজি এটা ভাল ফলাফল কৰিবলৈ সক্ষম হোৱা বুলি ভাবোঁ। ডাঙৰলৈ কিহৰ লক্ষ্য ৰাখি লৈছা? এজন চিকিৎসক হোৱাৰ ইচ্ছা আছে। মোবাইল ফোন ইউজ কৰিছিলানে? কৰোঁ মোবাইল ফোন ইউজ। কি ক'বা আজিকালি যিহেতু মোবাইল ফোনৰ সেই নতুনকৈ তোমাক আগুৱাই অহা প্ৰজন্মক কি ক'বা? মোবাইল ফোনটোতো ভাল কামত খটুৱালে ভালেই, আৰু বেয়া দিশত খটুৱাব নালাগে। আৰু সকলো সময়তে পঢ়ি থাকিলেও নহয়, গতিকে অলপ মোবাইলটোত বাহ্যিক ক্ষেত্ৰৰ বস্তুও চাব লাগে মোৰ মতে। আৰ্থিক দৈন্যতাই যে শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে তাকে তুমি প্ৰমাণ কৰিলা, কি ক'বা? ভাল লাগিছে, মা দেউতাই কেতিয়াও পঢ়াৰ ক্ষেত্ৰত অসুবিধা হ'ব দিয়া নাই, কিতাপ পত্ৰ আটাইবোৰৰ সুবিধা দিছে, যিখিনি লাগে দিছে, সেইবাবে ভাল ফলাফল কৰিবলৈ সক্ষম হোৱা বুলি ভাবোঁ। ছাত্ৰী হিচাপে কিদৰে আপুনি আগবঢ়াই নিছিল সন্তানক?